খেল কংগ্ৰেছৰ লগত নহয়, মোৰ খেল এআই ইউডিএফৰ লগতহে। এই মন্তব্য ৱাহিদা বেগমৰ। মোৰ খেল কংগ্ৰেছৰ লগত নহয়, মোৰ খেল এআই ইউডিএফৰ লগতহে হ'ব। এই মন্তব্য আমাৰ নহয়, এই মন্তব্য ৫ নং আমলখি চকৰীয়া জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী ৱাহিদা বেগমৰ। আজি টুকটুকিত এদল সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰি বেগমে কয় যে এইবাৰ টুকটুকি পঞ্চায়ত আমাৰ দখললৈ আহিব। ইতিমধ্যে ছাব্বিৰ আহমেদ নামৰ এজন ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। আজি নিশা টুকটুকিত অনুষ্ঠিত হোৱা সভাখনত পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ফাৰ্টিনা খাতুন, বিজেপিৰ কৰ্মী তথা যুৱ ব্যৱসায়ী শ্বহীদুল ইছলাম, বিজেপিৰ কৰ্মী আবুল কাছেম, বাহাৰুল ইছলাম আৰু আব্দুল সালাম উপস্থিত আছিল। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইমছ অসম 24। আমলখি পদুমণি টুকটুকি টুকটুকিত আছে কংগ্ৰেছৰ লগত নহ'ব, ইউডিএফৰ লগতে হ'ব। টুকটুকি পঞ্চায়ত বিজেপিৰ দখলত। কাৰণ আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ বিশেষ ডাঙৰ মিটিং দিয়া নাই টুকটুকি পঞ্চায়তত। অকল খালি আমি যিবিলাক প্ৰতিনিধি আছে, আমাৰ দলে যিবিলাক প্ৰতিনিধি দিছে তেওঁলোকক পৰিচয়ৰ কাৰণে আমি এটা সৰুকৈ মিটিং দিছোঁ। এই মিটিঙত আমি যিটো দেখিলোঁ, আমি ভাৰতীয় জনতা পাৰ্টিৰ যিটো লক্ষণ দেখিলোঁ, ভাৰতীয় জনতা পাৰ্টিত আমি বহুত ভোটত জয়ী হ'ম। আৰু ইতিমধ্যে টুকটুকি পঞ্চায়তত 10টা মেম্বাৰত এজন মেম্বাৰ আমাৰ ইতিমধ্যে চিলেকশ্যনত পাছ কৰিলেই। তেওঁৰ নাম আছিল ছাব্বিৰ আহমেদ। ইতিমধ্যে এজন মেম্বাৰ চিলেকশ্যনত পাছ কৰিলেই আৰু সেই শুভ লক্ষণ দেখা পাই আমি ভাবি আছোঁ আমি বহুত ভোটত জয়ী হ'ম। এইখিনি মোৰ নমস্কাৰ, মোৰ নাম মিছ হাৰ্জিনা খাতুন। মই গাঁও পঞ্চায়তৰ টুকটুকি গাঁও পঞ্চায়তৰ কাউন্সিলাৰ হয়, বিজেপি ভাৰতীয় জনতা পাৰ্টি দলৰ। আপুনি ৰাইজক কিয় হ'ব ৰাইজৰ পৰা দুৱা চাওঁ, আশীৰ্বাদ চাওঁ, জয়যুক্ত ৰাইজে যাতে মোক জয়যুক্ত কৰে। এইবাৰ ৰাইজৰ যি উৎসাহ দেখিলোঁ, বিজেপি যদিও আগতে মানুহে নকৰিছিলে, আজি বিজেপিত স্বতঃস্ফূৰ্তভাৱে বহুত মানুহ ওলাই আহি আছে। আজি 3টা মিটিং আমি কৰিছোঁ, আমলখি, পদুমণি আৰু টুকটুকি। সকলোৱে যেনেকৈ সঁহাৰি দিছে, এইবাৰ মানে বিজেপিৰ আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী কাউন্সিলৰ গোটেইকেইটা বহুত ভোটত জিকিব। এইবাৰ যুদ্ধটো এইবাৰ ইউডিএফৰ লগত হ'ব লাগে, কিন্তু একদম বহুত পিছত হ'ব আৰু কংগ্ৰেছ 3 নম্বৰত থাকিব। টুকটুকি পঞ্চায়তটো কাৰ দখলত যাব বুলি ভাবে? কংগ্ৰেছ টুকটুকি পঞ্চায়তত বৰ্তমান বিজেপিৰ দখলত যাব বুলি ভাবোঁ। কাৰণ এই ইতিমধ্যে আমাৰ এজন সদস্য চিলেকশ্যন হৈ গ'ল, নামটো ছাব্বিৰ আহমেদ। তেখেত বিজেপিত যোগদান দিলেই আৰু যি নিৰ্দলীয় যি মেম্বাৰসকল আছে, যদি পাছ কৰে চবেই আহি বিজেপিত যোগ দিব বুলি আশা। মুঠতে যেনেকেই নহওক আমাৰ বিজেপি দলৰ সভাপতি হ'বই।